গুৰুজনাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ বাবে আন এক পদক্ষেপ ল'ব অসম সাহিত্য সভাই। হিন্দী আৰু ইংৰাজীলৈ অনুবাদ কৰা হ'ব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৰচনাৱলী। লগতে শিশু আৰু ছাত্ৰ ছাত্ৰীসকলক মাতৃভাষাৰ প্ৰতি আগ্ৰহ বৃদ্ধিৰো লক্ষ্য অসম সাহিত্য সভাৰ। বজালী অধিৱেশনৰ মুকলি সভাত এই ঘোষণা সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীৰ। আগন্তুক 2 বছৰৰ কাৰ্যকালত আন কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ক লৈ অসম সাহিত্য সভাই কাৰ্যপন্থা গ্ৰহণ কৰিব বুলিও তেওঁ ভাষণ প্ৰসংগত সদৰি কৰে। অসমীয়া ভাষাত পাঠকৰ অভাৱৰ বিষয়টো বহু সময়ত চৰ্চিত হোৱা বুলি উল্লেখ কৰি অসমত পাঠক আৰু গ্ৰন্থৰ জৰীপ নোহোৱাত তেওঁ উদ্বেগ প্ৰকাশ কৰে। সকলো নবীন প্ৰবীণ সাহিত্যিকক একেখন মঞ্চলৈ আনি লগতে সকলো জনগোষ্ঠীয় সাহিত্য সভাক আস্থাত লৈ আগবঢ়াৰ কথা ক'লে অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীয়ে। অসম সাহিত্য সভা এই 3টা শব্দৰ মাজত সোমাই খাৰি বান্ধি আছে শুনিয়া সফুৰা অসমখন। শতবৰ্ষ অতিক্ৰম কৰা সুদীৰ্ঘ পৰিক্ৰমাত নানা ঘাট প্ৰতিঘাট অতিক্ৰম কৰি সভা আজি মহীৰূহত পৰিণত হৈছে। সকলো নবীন প্ৰবীণ সাহিত্যিকক একেখন মঞ্চত বহুৱাব নোৱাৰিলে সকলো জনগোষ্ঠীয় সাহিত্য সভাক আস্থাত লৈ বিদ্যায়তনিক কৰ্মত আগবাঢ়ি নোৱাৰিলে সভা জাকৰ পিছপৰা চৰাই হ'ব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব লাগে বুলি সকলোৱে কয়। সেইকাৰণে আমি ভাবিছোঁ যে শংকৰদেৱৰ ৰচনাৱলী হিন্দী বাক্যামৃত হিন্দী আৰু ইংৰাজীলৈ এই 2 বৰ্ষৰ 16 মাহৰ ভিতৰত সম্পূৰ্ণ কৰা হ'ব। আৰু হিষ্ট্ৰী অফ আছামিজ লেংগুৱেজ এখন খুব বৃহৎ গ্ৰন্থ এই 16 মাহৰ ভিতৰতে আমি প্ৰকাশ কৰি উলিয়াম। লগতে আমাৰ শিশুসকলক ছাত্ৰ ছাত্ৰীসকলক মাতৃভাষাৰ প্ৰতি আগ্ৰহ সৃষ্টি কৰিব অসম সাহিত্য সভাই এই ব্যৱস্থা এই 2 বৰ্ষৰ কাৰ্যকালত গ্ৰহণ কৰিব। অসমীয়া ভাষাত পাঠকৰ অভাৱ বুলি বিভিন্ন সময়ত প্ৰশ্ন উত্থাপিত হৈছে। অসমত পাঠক আৰু গ্ৰন্থৰ জৰীপ আজিৰ তাৰিখলৈকে হোৱা নাই।